নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 23 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে খৰপ হৈ পৰিছে আসাদুদ্দিন ওৱেইছিয়ে কেইবাটাও মন্তব্য কৰিছে আসাদুদ্দিন ওৱেইছিয়ে কৈছে আহমেদাবাদৰ চান্দোৰাত দৰিদ্ৰ লোকক বাংলাদেশী বুলি কৈ ঘৰ ভাঙি পেলোৱাটো ঠিক হোৱা নাই কাৰণ এই দুখীয়া মানুহবোৰ কলৈ যাব আসাদুদ্দিন ওৱেইছিয়ে কৈছে নৰেন্দ্ৰ মোদীৰ চৰকাৰে ওয়াকফ সন্দৰ্ভত দেশবাসীক মিছা কথা কৈছে আসাদুদ্দিন ওৱেইছিয়ে কৈছে নিজকে মুছলমান ভগ্নীৰ ভাতৃ বুলি কোৱা মোদী কিয় নহয় বিলকিছ বানুৰ ভাতৃ আসাদুদ্দিন ওৱেইছিয়ে কৈছে ওয়াকফ আইন প্ৰণয়নত আৰএছএছে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে পৰৱৰ্তী খবৰ ভাৰতৰ বিৰুদ্ধে খৰপ হৈ পৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে কৈছে পাকিস্তানে আজিও নিজৰ অধিকাৰৰ বাবে হিলৰ দৰে থিয় হৈ দিয়া কাশ্মীৰৰ ৰাজনৈতিক কূটনৈতিক আৰু নৈতিক সমৰ্থন আগবঢ়াই যাব আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ অনুসৰি কাশ্মীৰীয়ে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ নোপোৱালৈকে পাকিস্তানে কাশ্মীৰৰ সৈতে থিয় দিব আজাদ কাশ্মীৰত ভাৰতীয় আগ্ৰাসনৰ ফলত শ্বহীদৰ উত্তৰাধিকাৰীসকলৰ মাজত সাহায্য পুঁজি বিতৰণ অনুষ্ঠানত ভাষণ দি এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে আন এটা খবৰ যিকোনো সময়ত গ্ৰেপ্তাৰ হ'ব পাৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা কিছু সময় পূৰ্বে শৃংখল চলিহাই নিজৰ ফেচবুক পোষ্টত এই কথা উল্লেখ কৰিছে এই মুহূৰ্তত দেখুৱাইছো শৃংখল চলিহাৰ ফেচবুক পোষ্ট য'ত তেওঁ কৈছে দুলিয়াজান থানাৰ ওচিয়ে মোক হোৱাটছআপৰ জৰিয়তে যি ভাবুকি দিছে তাৰ বাবে হয়তো মোক গ্ৰেপ্তাৰ কৰিব পাৰে সকলোলৈ মোৰ আহ্বান মোক গ্ৰেপ্তাৰ কৰি জেলত ভৰালেও আন্দোলন কোনো কাৰণতে স্তব্ধ হ'ব নালাগিব ধন্যবাদ জয় অসম পৰৱৰ্তী খবৰ বিজেপিৰ গোপন পাকিস্তান প্ৰীতিক লৈ এতিয়া প্ৰশ্ন তুলিছে কংগ্ৰেছে কৈছে চন 2005 চনৰ জুন মাহত তেতিয়াৰ বিজেপিৰ সভাপতি লাল কৃষ্ণ আদৱানীয়ে পাকিস্তান ভ্ৰমণৰ সময়ত জিন্নাৰ সমাধিস্থল পৰিদৰ্শন কৰি তেওঁক ধৰ্ম নিৰপেক্ষ বুলি অভিহিত কৰিছিল ভ্ৰমণৰ সময়ত আদৱানী ডাঙৰীয়াই 3 দিন সিন্ধত কটাইছিল য'ত তেওঁ শৈশৱকাল কটাইছিল কংগ্ৰেছে কৈছে চন 2015 চনৰ 25 ডিচেম্বৰ বৰদিনৰ দিন আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়া আৰু আফগানিস্তান ভ্ৰমণৰ পৰা ভাৰতলৈ উভতি আহিছিল হঠাৎ কাকো নোকোৱাকৈ পাকিস্তান পালেগৈ নৱাজ শ্বৰীফৰ জন্মদিন আছিল আৰু নাতিয়েকৰ বিয়াও আছিল শ্বৰীফৰ মাকৰ আশীৰ্বাদ ললে ল'ৰা ছোৱালীক আশীৰ্বাদ দি নৱাজ শ্বৰীফৰ লগত কেক কাটি বিৰিয়ানী খাইহে দেশলৈ উভতি আহিছিল অটলজীৰ পিছত পাকিস্তান ভ্ৰমণ কৰা প্ৰথমজন প্ৰধানমন্ত্ৰী আছিল নৰেন্দ্ৰ মোদী বিজেপিৰ গোপন পাকিস্তান প্ৰীতিক লৈ প্ৰশ্ন তুলিছে কংগ্ৰেছে চন 2016 চনৰ 27 জুনত এনেকুৱা এটা ঘটনা ঘটিছিল যিটো আগতে কেতিয়াও হোৱা নাছিল পাকিস্তানৰ কুখ্যাত চোৰাংচোৱা সংস্থা ISIক প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিলৈ আহিবলৈ অনুমতি দিয়া হৈছিল পাকিস্তানৰ 5জনীয়া এটা দল য'ত ISI মিলিটাৰী ইন্টেলিজেন্স আৰু পাক পুলিচৰ লোক আছিল তদন্তৰ বাবে ভাৰতৰ পাঠানকোটত উপস্থিত হয় মনত ৰাখিব জানুৱাৰী মাহত পাঞ্জাব বিমানবন্দৰত সন্ত্ৰাসবাদী আক্ৰমণ হৈছিল আৰু ইয়াৰ যৌথ তদন্তৰ সিদ্ধান্ত লোৱা হৈছিল পৰৱৰ্তী খবৰ 8 মাহৰ পিছত জেলৰ পৰা ওলাল সুমি বৰা কাৰাগাৰৰ পৰা ওলোৱাৰ পিছতেই হাঁহিমুখে আত্মীয়ৰ সৈতে ফটো সুমিৰ পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পাকিস্তান প্ৰীতি এতিয়া ওলাই পৰিছে ইব্ৰাহিম বালুচ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত কি সম্পৰ্ক আছে প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছে এটা স্ক্ৰীনশ্বট শ্বেয়াৰ কৰিছে য'ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানৰ বিমান দুৰ্ঘটনাৰ শোক প্ৰকাশ কৰিছে এই মুহূৰ্তত স্ক্ৰীনত আপোনালোকক দেখুৱাইছো যি সময়ত
পাকিস্তানত ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছিল সেই সময়তেই শোক প্ৰকাশ কৰিছিল পাকিস্তানৰ সেই বিমান দুৰ্ঘটনাক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট ৰিপ্লাই কৰিছিল ইব্ৰাহিম বেলুচ নামৰ এটা টুইটাৰ একাউণ্টৰ পৰা। যিজন মুখ্যমন্ত্ৰী বৰ্তমান হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানত গৌৰৱ গগৈ যোৱাৰ বাবে বিভিন্ন প্ৰসংগ উত্থাপন কৰিছে, সেই সময়তেই এই স্ক্ৰীনশ্বটটো লৈ কংগ্ৰেছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিছে, ইব্ৰাহিম বেলুচ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত কি সম্পৰ্ক আছে? পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পাকিস্তান প্ৰীতি এতিয়া ওলাই পৰিছে। ইব্ৰাহিম বালুচ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত কি সম্পৰ্ক আছে? প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছে। কংগ্ৰেছে এটা স্ক্ৰীনশ্বট শ্বেয়াৰ কৰিছে য'ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানৰ বিমান দুৰ্ঘটনাৰ শোক প্ৰকাশ কৰিছে। এই মুহূৰ্তত স্ক্ৰীনত আপোনালোকক দেখুৱাইছো যি সময়ত পাকিস্তানত ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছিল সেই সময়তেই শোক প্ৰকাশ কৰিছিল পাকিস্তানৰ সেই বিমান দুৰ্ঘটনাক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট ৰিপ্লাই কৰিছিল ইব্ৰাহিম বেলুচ নামৰ এটা টুইটাৰ একাউণ্টৰ পৰা। পৰৱৰ্তী খবৰ, বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী ডক্টৰ মোহাম্মদ ইউনুছ আৰু বাংলাদেশৰ সেনা প্ৰধানৰ মাজত এতিয়া এক নতুন বিতৰ্ক আৰম্ভ হৈছে। ইউনুছক সেনা প্ৰধানৰ সকিয়নি, এতিয়া কোন দিশে অশান্ত অস্থিৰ বাংলাদেশ? বাংলাদেশৰ ৰাজনৈতিক অনিশ্চয়তাৰ মাজতে দেশখনৰ সেনা প্ৰধান জেনেৰেল ৱাকাৰ উজ্জামানে এক শক্তিশালী বাৰ্তা দিছে। অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ডক্টৰ মোহাম্মদ ইউনুছক সম্বোধন কৰি তেওঁ স্পষ্টকৈ কৈছে যে ৰাষ্ট্ৰীয় নিৰ্বাচন আগতীয়াকৈ অনুষ্ঠিত কৰিব লাগিব। সেনাৰ কামত হস্তক্ষেপ সহ্য কৰা নহ'ব আৰু নিৰাপত্তা আৰু প্ৰতিৰক্ষাৰ সৈতে জড়িত ডাঙৰ ডাঙৰ সিদ্ধান্তত সেনাক জড়িত কৰিব লাগিব। বুধবাৰে ঢাকাৰ সেনা চৌহদত দৰবাৰত সম্বোধন কৰি এই বাৰ্তা প্ৰদান কৰে সেনা প্ৰধানগৰাকীয়ে। এই অনুষ্ঠানত সেনা বাহিনীৰ প্ৰায় সকলো ৰেংকৰ উচ্চ পদস্থ বিষয়া যুদ্ধৰ সাজ পোছাকত উপস্থিত আছিল। এই শক্তি প্ৰদৰ্শন আচলতে আছিল এক শক্তিশালী ৰাজনৈতিক ইংগিত। প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক হিংসাত্মক পদ্ধতিৰে অপসাৰণ কৰাৰ পিছত সামৰিক বাহিনীত প্ৰত্যক্ষ তত্ত্বাৱধানত এই অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হৈছিল। কিন্তু জেনেৰেল ৱাকাৰে পোনপটীয়াকৈ ক্ষমতা দখল কৰা নাছিল। তেওঁৰ ঘনিষ্ঠসকলৰ মতে তেওঁ ইতিহাসৰ পৰা শিক্ষা লৈ আগবাঢ়িছে। যিসকলে পূৰ্বতে সামৰিক অভ্যুত্থানৰ জৰিয়তে বাংলাদেশত ক্ষমতা দখল কৰিছিল তেওঁলোকৰ কৰুণ পৰিণতি হৈছিল। ৱাকাৰৰ লক্ষ্য তিনিটা গণতন্ত্ৰ ঘূৰাই অনা, ৰাজনৈতিক স্থিতিশীলতা বজাই ৰখা আৰু সেনা বাহিনীৰ পেছাদাৰী ভাৱমূৰ্তি বজাই ৰখা। এই কাৰণেই তেওঁ বিচাৰে আগতীয়াকৈ নিৰ্বাচন হওক, সেনা বাহিনী পুনৰ বেৰেকলৈ উভতি যাওক আৰু জনতাৰ চৰকাৰ গঠন হওক। আন এটা খবৰ, বিতৰ্কিত তনুচাহীক তলব কৰিছে দুলীয়াজান আৰক্ষীয়ে। বিতৰ্কিত তনুচাহীক তলব দুলীয়াজান আৰক্ষীৰ। তনুচাহীক গ্ৰেপ্তাৰৰ দাবীত ৰাজ্যজুৰি থানাই থানাই দাখিল কৰা হৈছিল এজাহাৰ। দুলীয়াজান থানাত জেৰা অব্যাহত ৰাখিছে তনুচাহীক। দুলীয়াজান আৰক্ষী থানাৰ কাষতে অৱস্থিত BN সিং পেট্ৰল পাম্প ছাৰ্ভিচ ষ্টেচনত যোৱা 17 মে'ত সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা। ইফালে এই ঘটনাত নাম সাঙুৰ খাই আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ। ঘটনাৰ সময়ত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই সেই স্থানত উপস্থিত আছিল। ইয়াৰ পিছত দিন দুপৰতে পেট্ৰল পাম্পত বৃহৎ গুণ্ডা বাহিনীৰ আক্ৰমণৰ ঘটনাক লৈ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। দুলীয়াজান থানাত সুধা পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰি শংকৰজ্যোতি বৰুৱাক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ পাছতে আৰম্ভণি হয় পেট্ৰল ডিপোটো বন্ধ কৰাৰ দাবীত প্ৰতিবাদ। লগতে ঘটনাৰ সময়ত
ফ্ৰী মে খানা খানে আয়া হে সব লোক বুলি গালি গালাজ কৰা যুৱতী তনু চাহিক গ্ৰেপ্তাৰৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত এজাহাৰ দাখিল কৰে বিভিন্ন দল সংগঠনে। কিয়নো ঘটনাৰ সময়ত তনু চাহি নামৰ তেল ডিপুটোত কৰ্মৰত যুৱতীগৰাকীয়ে কৈছিল ফ্ৰী মে খানা খানে আয়া হে সব লোক, সব দালাল লোক হে। সমগ্ৰ দৃশ্যৰ ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। আনকি তনু চাহিৰ এজাহাৰৰ ভিত্তিতে জেললৈ যাবলগীয়া হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, যাৰ বাবে তনু চাহিৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন থানাত দাখিল কৰা হৈছে এজাহাৰ। আনহাতে এইগৰাকী তনু চাহিক গ্ৰেপ্তাৰৰ দাবীত শুকুৰবাৰে দুলীয়াজান বন্ধ ঘোষণা কৰিছে বিভিন্ন দল সংগঠনে। ইয়াৰ পাছতেই দুলীয়াজানৰ বিতৰ্কিত যুৱতী তনু চাহিক আটক কৰি জেৰা চলাইছে দুলীয়াজান আৰক্ষী।